খৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী মোৰ কৰ্মকাণ্ডত চাগে ভগৱানৰ অসহ্য হ'ল সেয়ে আজি এনেকৈ লাজ পাব লগা হ'ল মই আচলতে বৰ বেয়া মানুহ হৈছো কন্যা মই তোমাক কথাবোৰ কোৱাই হোৱা নাই কি এতিয়াৰ পৰা মই নাইট শিফট নকৰোঁ কিন্তু কিয় ইমান দিনেতো নাইট শিফটতে কাম কৰি আছোঁ এতিয়া ভাবিছোঁ ৰাতিৰ সময়খিনি ঘৰতে থাকিম তেতিয়া অন্ততঃ তোমালোকক সময় দিব পাৰিম কিমান দিনৰ পৰা কৈ আছো আপোনাৰ এই বিদ্যা এৰক নাই এতিয়া কথা শুনি ভাল লাগিল আপোনাৰ গাত কথা নালাগিব পাৰে আপুনি কিন্তু লাগে তুমি মোৰ সিদ্ধান্তটো কিয় ভাল পোৱা নাই সেইটো কোৱা নাইট শিফটৰ ডিউটি কৰি কৰি তোৰ অভ্যাস হৈ গৈছে ৰাতি সাৰে থাকি তই ভাল পাওঁ এতিয়া ডেইলি ৰুটিনখন চেঞ্জ হৈ গ'লে তোৰ অসুবিধা নহ'ব জানো এই সিদ্ধান্তটো মই এতিয়াই লোৱা নাই সুকন্যাই আগৰ পৰাই মোক কৈ থাকে তাই বিচাৰে মোৰ স্বাস্থ্য সদায় ভালে থাকক আৰু যাতে মই সদায় টোপনি যাব পাৰোঁ আচ্ছা তাৰ মানে তই সুকন্যাৰ কথা মতে মা তোমালোকে কিন্তু এগৰাকী খুব ভাল ছোৱালী মোক জীৱনসংগী কৰি দিলা বৰ খেয়াল ৰাখে তাই মোৰ আপুনি মোক তেনেকে নকব তোৰ কাৰণে মোৰ জীৱনটোত কেনে লাগিল তই যদি মোৰ জীৱনলৈ নাহিলিহেঁতেন তেনেহ'লে সুকন্যা মোৰ জীৱনৰ পৰা ওলাই নগ'লহেঁতেন তোৰ কাৰণে বেয়া মানুহ হ'বলৈ বাধ্য হ'লো মই এইবাৰ মই তোৰ নাকি লগাম তোৰ মূৰৰ ওপৰত চলাৰ কাৰণে বহুত টিকিল গিলালি তই স্বাৰ্থপৰ হৈ মোকো স্বাৰ্থপৰ সজালি তাই পোৱা কষ্টখিনি এবাৰ তই পাব লাগিব চাই থাক তই সুকন্যা কি হৈছে তোমাৰ নাই একো নাই এনেই নহয় নিশ্চয় তোমাৰ কিবা এটা হৈছে কি হৈছে কোৱাচোন মোক জীৱনটোৰ অৰ্থই দেখোন কেতিয়াবা বিচাৰি নোপোৱা হৈ যাওঁ সকলো থাকিও যেন চাৰিওফালে শূন্যতা আজি হঠাৎ তুমি এনেকুৱা ধৰণৰ কথা ক'লা যে নাই এনেই কেতিয়াবা দুখ লাগে কিন্তু উপায়টো নাই সকলোৰে জীৱনবোৰতো আৰু একেই হ'ব নোৱাৰে আপুনি ফ্ৰেছ হৈ লওক মই কিবা খোৱাৰ ব্যৱস্থা কৰোঁ
মোৰ এতিয়া ভোক লগা নাই মই তোমাৰ লগত কথা পাতিব বিচাৰো সুকন্যা মই তোমাৰ লগত সদায় আছো তোমাৰ ক'বলগীয়া কথাখিনি মোক কোৱা মই শুনিম ভিতৰি এখন শীতল যুদ্ধ চলি আছে অথচ আমি গমেই নাপাওঁ মা সময়ো কিন্তু গৈ আছে আৰু এই সুকন্যাই দিনক দিনে আমাৰ ঘৰৰো পৰিৱেশ সলনি কৰি গৈ আছে দাদা সুকন্যা খুৰা খুৰী ইহঁত সকলোৱে মিলি আছে আৰু আমি নিজে পতা জালখনত আমি নিজে সোমাই গৈ আছো তই ঠিক কথা কৈছ এতিয়া আমি প্লেনিং চেঞ্জ কৰিব লাগিব প্ৰথমে খুৰা খুৰীক ঘৰৰ পৰা বাহিৰ কৰিব লাগিব আপুনি আৰু নাইট শিফ্টত কাম নকৰে বুলি গম পাই মোৰ বহুত ভাল লাগিছে নকৰো মই তোমাৰ কথা ৰাখিলো বহুত ধন্যবাদ আপোনাক আপুনি যে মোৰ কথা ৰাখিলে মোৰ সঁচাই ভাল লাগিছে এতিয়া তুমি গম পালা নহয় তোমাৰ কথা বুজা তোমাৰ কথা চিন্তা কৰা কোনোবা এজন মানুহ সদায় তোমাৰ লগত আছে আপুনি যদি সঁচাই এনেকৈ মোৰ কথা শুনে মোৰ যে কিমান ভাল লাগিব ভাষাৰে বুজাব নোৱাৰো ৰ'ব মই পাকঘৰৰ পৰা আহোঁ হিৰণ্য দুৰ্গাৰ ভাবি স্বামী আৰু এইটো ৰণদীপ ইয়াৰ ওচৰৰ পৰা আহোঁতেতো মৰমীৰ মৃত্যু ঘটিছিল সেই কথা দেখোন আপোনাক মৰমীৰ গিৰিয়েক যাদৱে নিজে কৈ থৈ কৈছিল কালিলৈকেতো ফোনটো ছুইচ অফে হৈ আছিলে আগে পিছেও কাজিয়া লাগিলে অন্ততঃ সি ঘৰলৈকে নহাকে নাথাকে সেইটো হয় সি মোক এনেকৈ পাহৰি যাব পাৰিলে কেনেকৈ মোৰ সন্দেহ হৈছে তাক কোনোবাই আমাৰ পৰা আঁতৰাইছে আই.চি. গগৈ ছাৰে বৰ ধুনীয়াকৈ ফটোখিনি গোটাই লৈছিল আৰু কেছটোও বৰ ভালকৈ আগবঢ়াই লৈ গৈছিল শেষত আধাতে তেওঁ এই ফটোবিলাকৰ মাজতে ফটো হৈ ওলমি থাকিব লগা হ'ল গগৈ ছাৰে চাগে আপোনাৰ সুবিধা হ'ব বুলিয়ে ফটোবিলাক এনেকৈ গোটাই থৈ গৈছিল এইটো কোন হিৰণ্য দুৰ্গাৰ ভাবি স্বামী আৰু এইটো ৰণদীপ ইয়াৰ ওচৰৰ পৰা আহোঁতেতো মৰমীৰ মৃত্যু ঘটিছিল সেই কথা দেখোন আপোনাক মৰমীৰ গিৰিয়েক যাদৱে নিজে কৈ থৈ কৈছিল কিবা কাৰণত চাগে গগৈ ছাৰৰ এই মানুহ দুটাৰ ওপৰতো সন্দেহ হৈছিল যাৰ কাৰণে সিহঁতৰ ফটো দুখন গোটাই থৈ গৈছিল ছাৰ এটা কথা আপুনি মন কৰিছিল নে গগৈ ছাৰৰ কি কথা তেওঁ কিছুমান বক্স বনাই থৈ গৈছিল আৰু বক্সবোৰত হয়তো কাৰোবাৰ ফটো লগালেহেঁতেন কিন্তু বক্সবোৰত তেওঁ পুৰণ চিনহে দিছিল হয়তো ছাৰৰ কাৰোবাৰ ওপৰত সন্দেহ আছিল কিন্তু কাৰ ওপৰত সন্দেহ আছিল সেইটোহে আজিলৈকে বুজি নাপালোঁ ছাৰ আপোনাৰ এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু এগৰাকী মানুহে দিব পাৰিব কোন সুকন্যা প্ৰণয়ৰ দ্বিতীয় পত্নী আপুনি এটা কাম কৰক তেওঁৰ লগত আপুনি ভালকৈ কথা পাতক ফোনটো ৰিং হৈ আছে
তাৰ পাছতো ৰিচিভ কৰা নাই যে কালৈনো ফোন কৰি আছো তই হিৰণ্যক কালিলৈকেতো ফোনটো ছুইচ অফে হৈ আছিলে আগে পিছেও কাজিয়া লাগিলে অন্ততঃ সি ঘৰলৈকে নহাকে নাথাকে সেইটো হয় সি মোক এনেকৈ পাহৰি যাব পাৰিলে কেনেকৈ মোৰ সন্দেহ হৈছে তাক কোনোবাই আমাৰ পৰা আঁতৰাইছে নহ'লে এনেকৈ মানুহ কেনেকৈ আঁতৰি যাব পাৰে হেল্ল' হয় মই অচি হালৈ কৈ আছোঁ থানাৰ পৰা হয় গম পাইছোঁ কওক মোক আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন হৈছিলে মই আপোনাক এবাৰ লগ পাব বিচাৰোঁ বেয়া নাপায় যদি আপুনি থানালৈ এবাৰ আহিব পাৰিব থানালৈ যাম বাৰু আপুনি ফোন কৰি ভালেই কৰিলে মোৰো আপোনাক এবাৰ লগ পাব লগা আছিলে ঠিক আছে যিমান পাৰে সোনকালে আহিব ঠিক আছে বাৰু হয় সুকন্যা তই মাত্ৰ মোক এটা চান্স দে মই কাণত ধৰি শপত খাই কৈছোঁ কেতিয়াও চুৰ নকৰোঁ আৰু তোৰ বাবেই মই সৎপথলৈ আহিম তোক যি বিপদৰ মাজলৈ ঠেলি দিছোঁ তাৰ পৰা ময়ে উদ্ধাৰ কৰিম মোক ভাল হ'বলৈ সুবিধা এটা দিওঁ তুমি যে মোক সঁচাকৈ সহায় কৰিব বিচাৰিছা মইনো কেনেকৈ বিশ্বাস কৰিম এৰা কেনেকৈনো বিশ্বাস কৰিবি মোৰ কামবোৰে তেনেকুৱা সঁচা কথাত তোক মই এতিয়া প্ৰমাণ দিব নোৱাৰোঁ কিন্তু উপযুক্ত সময়ত মই প্ৰমাণ দিম তোমালোকৰ প্ৰয়োজন মই নহয় খুৰা আৰু সঁচাকৈ যদি মোক সহায় কৰিব বিচাৰিছা তেন্তে এটা কাম কৰা কচোন তোমালোক ইয়াৰ পৰা গুচি যোৱা আৰু মোক অকলে থাকিব দিয়া হৈ তই কথাবোৰ বুজি পাচোন ই প্ৰণয়ৰ মাকজনী বৰ ভাল মানুহ নহয় তোৰ অপকাৰ কৰিবলৈ তেওঁ মোক ইয়ালৈ মতাই আনিছে কি এই মানুহজনীৰ পেটত কি আছে একমাত্ৰ মইহে উলিয়াব পাৰিম মোক এবাৰ ভৰসা কৰি চাচোন তইতো মই ভতিজী তোক সৰুৰে পৰা কোলাত লৈ ডাঙৰ কৰিছোঁ তই মোক এবাৰ ভৰসা কৰ মই হাত জোৰ কৰি কৈছোঁ এবাৰ ভৰসা কৰ তুমি মোৰ কথাটো শুনা মই তোমাৰ পৰা আঁতৰি যোৱা নাই মোক তোমাৰ পৰা আঁতৰাই পঠিওৱা হৈছে সি ঘৰলৈ এইকেইদিনৰ ভিতৰত অহা নাই আৰু হিৰণ্যৰ কিবা খবৰ হিৰণ্যৰ অৰিজিনেল ঘৰ ডিব্ৰুগড়ত সি হয়তো এই ঘটনাটোৰ পিছত গুৱাহাটী এৰি পলাই যাব পাৰে তুমি সিহঁত দুটাক খবৰ উলিয়াব পাৰিছানে নাই একো খবৰ উলিয়াব পৰা নাই ৰণদীপ এতিয়াও পলাই আছে তাৰ ঘৰলৈ তাক বিচাৰি মই বহুবাৰ গ'লোঁ কিন্তু ঘৰত তলাটোহে ওলমি আছে হঠাৎ মানুহজনে কিয় পলাই দিলে নিশ্চয়তো কিবা ডাঙৰ ঘটনা কৰিছে নহ'লেতো সি নপলায় মই এইকেইদিনত ওচৰৰ মানুহবোৰক সোধপোছো কৰিছোঁ সি ঘৰলৈ এইকেইদিনৰ ভিতৰত অহা নাই আৰু হিৰণ্যৰ কিবা খবৰ হিৰণ্যৰ অৰিজিনেল ঘৰ ডিব্ৰুগড়ত সি হয়তো এই ঘটনাটোৰ পিছত গুৱাহাটী এৰি পলাই যাব পাৰে আচ্ছা এই হিৰণ্যৰ ডিব্ৰুগড়ৰ প্ৰপাৰ এড্ৰেছটো উলিয়াব পাৰিবা নেকি আবেলিৰ ভিতৰত পাই যাব ৰণদীপ আৰু হিৰণ্য দুইটা একেলগে নোহোৱা হৈছে দুইটাই কেনেবাকৈ ভিতৰি মিল থকা নাইতো কি ঠিক দুইটাই একেলগে থাকিব পাৰে একেলগে থাকিব পাৰে যিকোনো হ'ব পাৰে দুইটা একেটা ঘটনাতে জড়িত কাৰ কি উদ্দেশ্য আমি এতিয়ালৈকে গম পোৱা নাই
হিৰণ্য হেল্ল' হিৰণ্য হেল্ল' দুৰ্গা ইমান দিনৰ মূৰত ক'ত আছা তুমি মই ক'ত আছোঁ বাদ দিয়া মোৰ কথা শুনা কোৱা আৰু তুমি মোৰ ইমান সৰু কথাটোত ইমান খং কৰিব লাগেনে কাৰ মাজত কাজিয়া নহয় আগে পিছেওতো আমি কাজিয়া কৰিছোঁ কিন্তু তুমি এবাৰ এনেকৈ কিয় গুচি গ'লা তুমি মোৰ কথাটো শুনা মই তোমাৰ পৰা আঁতৰি যোৱা নাই মোক তোমাৰ পৰা আঁতৰাই পঠিওৱা হৈছে কি কোনে তোমাৰ দাদাই কি অঁ সি মোক মাৰধৰ কৰিছে তোমালোকৰ ঘৰলৈ নাযাবলৈ ৱাৰ্ণিং দিছে নেক্সট বাৰ গ'লে বোলে মাৰি পেলাব এইবোৰ তুমি কি কৈছা সঁচা কথা কৈছোঁ মোক প্ৰণয় বিচাৰি ফুৰিছে আৰু তাৰ ভয়তেই মই পলাই ফুৰিছোঁ কি প্লিজ মই তোমালৈ ফোন কৰা বুলি কাকো নক'বা কিন্তু তুমি এইবোৰ কথা মোক আগতে কিয় কোৱা নাছিলা ক'বলৈ ভয় লাগিছিল প্ৰণয় তোমাৰ দাদা তুমি হয়তো মোৰ কথা বিশ্বাস নকৰিবও পাৰা সন্মুখত যেতিয়া আমাৰ কিবা দুবিধা আহি পৰে তেতিয়া মন অনিশ্চয়তাৰে ভৰি পৰে উচিত অনুচিত নিৰ্ণয় কৰাৰ ক্ষমতা নোহোৱা হৈ পৰে তেতিয়া নিজৰ জীৱনৰ অভিজ্ঞতা বা আনৰ জীৱনৰ অভিজ্ঞতা সাৰথি কৰি আগবঢ়াটোই উত্তম হ'ব চক্ৰবেহু চুকে কোনে যি খানি ধৰা আদৰুৱা সৰা পাতত আজি তেজাৰ ছবি মলিন আকাশত মেঘৰ শিৰণি